আজি সকলোৰে মন আমাৰ খুব আনন্দ। আমি যিটো PLA সকলোতকৈ গুৰুত্ব দিছিল গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি অশেষ কষ্ট কৰি ফুট চুৰ ধৰিছিল, সেই ফুট চুৰ ধৰিবৰ কাৰণে হেণ্ড দৃষ্টি ৰাখিবৰ বাবে আমাৰ গোটেই ৰাজ্যখনৰ জিলাই জিলাই PLA ট্ৰেইনিং হৈছিল। আমাৰ যিসকল নেতা আছিল সেইসকলকো যাবলৈ কৈছিল। আজিৰ পৰা আমাৰ সমষ্টিভিত্তিক PLA ট্ৰেইনিং আৰম্ভ হ'ল। মই চামগুৰি সমষ্টিত সকলো PLAক মাতি আনি আমি এটা মক টেষ্টিং কৰিলোঁ আৰু এখন ডাঙৰকৈ PLA আমাৰ ট্ৰেইনিং কেম্প অনুষ্ঠিত হ'ব। এই ট্ৰেইনিং কেম্পৰ যোগেদি আমি বিজেপিয়ে যিটো এতিয়া মানুহৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে পৰীক্ষাত ফেইল কৰিব বুলি ভাবি এতিয়া নকল কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি যি PLA প্ৰশিক্ষণ হৈছিলে, সেই PLA প্ৰশিক্ষণত আমাৰ বিভিন্নজন লোক আহিছে, সেইসকলকো মই ধন্যবাদ জনাইছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভোট চুৰ কৰি যেনেদৰে বৈতৰণি পাৰ হ'ব বিচাৰিছে, পৰীক্ষা সময়ত তেওঁ ভালকৈ নপঢ়িলে, যেতিয়া আপোনাৰ এতিয়া চৰকাৰ আছিল তেওঁ মানুহৰ কাম নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ চাকৰি বাকৰি নিদিলে, লাখপতি বাইদেউ দিম বুলি কৈ এগৰাকীক এতিয়া 10,000 টকা কোনোমতে দি তেওঁ পাল মাৰিবলৈ আহিছে। বঙালী সম্প্ৰদায়ৰ মানুহসকলৰ মনবিলাক বেয়া। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সম্পৰ্ক বেয়া কৰিবলৈ বিচাৰিছে। তেওঁ যিটো ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, এই কথা বতৰাবিলাকত যেতিয়া সকলো মানুহ তেওঁৰ প্ৰতি অসন্তুষ্ট হৈছে, যেতিয়া মানুহে তেওঁক ভোট নিদিয়াৰ কথা থিৰাং কৰিছে, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিলদৌল ভাঙি ডিব্ৰুগড়ত সকলো মানুহ ওলাই আহিছে, এই সময়তে তেওঁ ভোট চুৰ কৰি 2 নম্বৰী পদ্ধতিৰে জিকাৰ যি পৰিকল্পনা কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে যি PLA প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ, তাৰ এটা মাত্ৰ এইটো এটা ঝলক। ইয়াতে আপোনালোকে দেখিছে যিটো উৎসাহ উদ্দীপনা দেখা গৈছে। এইবাৰ সকলো সমষ্টিতে এনেদৰে PLA প্ৰশিক্ষণ শিবিৰ হ'ব। কোনো ধৰণৰ ভোট চুৰ কৰিব আমি নিদিম আৰু তাৰ ফলত হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী চৰকাৰ পতন হ'ব। দেখিবলৈ পোৱা গৈছে যে আপোনাৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু বিনন্দ কুমাৰ শইকীয়া, তেওঁলোকে এজনে অগপ দল ত্যাগ কৰিছে আৰু এজনে BJP দল ত্যাগ কৰিছে আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা